জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী কান্দোনত ভাগি পৰিছে। কণ্ঠশিল্পী গীতালি দেৱীৰ খবৰটো শুনি বহুত দুখ লাগিল। হঠাতে আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ এই দুখৰ খবৰটো। কণ্ঠশিল্পী গীতালি দেৱীয়ে কান্দি কান্দি কয় যে, ভাইটি তই সুস্থ হৈ আহিবি, ভগৱানে তোক আৰোগ্য কৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ ভাতৃ কি হ'ল হঠাতে, সকলো সবিশেষ জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন এটা ভিডিঅ'লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাতে অহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ হঠাতে অহা দুখৰ খবৰ। এই দুখৰ খবৰটো পোৱাৰ পিছত মৰ্মাহত হৈ পৰিছে অসমৰ সমগ্ৰ অসমবাসী তথা তেওঁৰ অনুৰাগীসকল। জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ গীতালি দেৱীয়ে কৈছে, ভগৱান আছে, ভগৱানে আৰোগ্য কৰি তুলিব তোক। ভাইটি তই চিন্তা নকৰিবি আৰু পুনৰ আমাৰ মাজলৈ তই ভালকৈ উভতি আহিবি। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা গীতালি দেৱীৰ ভাতৃ খুব সোনকালে আৰোগ্য কামনা কৰিছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে এই দুখৰ খবৰটো। এই খবৰটো পোৱাৰ পিছত স্বাভাৱিকতে ভাগি পৰিছে অতীৰ্থ কণ্ঠশিল্পীসকল আৰু সমগ্ৰ অসমবাসী তথা তেওঁৰ অনুৰাগীসকল। এই মোবাইল স্ক্ৰীণত দেখুওৱা এই যুৱকজন হ'ল কণ্ঠশিল্পী গীতালি দেৱীৰ এজন মিউজিচিয়ান, অৰ্থাৎ কণ্ঠশিল্পী গীতালি দেৱীৰ এজন বাদ্যযন্ত্ৰ সহযোগকাৰী শিল্পী। কণ্ঠশিল্পী গীতালি দেৱীয়ে কয় যে এই যুৱকজন তথা ভাইটি দেৱাশিষ অসুখ হৈছে আৰু বৰ্তমান গুৱাহাটীৰ এখন উন্নত চিকিৎসালয়ত ভৰ্তি হৈ আছে। কণ্ঠশিল্পী গীতালি দেৱীয়ে কয় যে মোৰ ভাইটি দেৱাশিষ যদিও মোৰ তেজৰ সম্পৰ্ক নাই, তথাপিও মোৰ নিজৰ ভাতৃৰ দৰে আৰু সিও মোক বাৰ দৰে সন্মান কৰে। কণ্ঠশিল্পী গীতালি দেৱীৰ এই খবৰটো পোৱাৰ পিছতে নিয়মান হৈ পৰিছে অসমৰ শিল্পী সমাজ আৰু সমগ্ৰ অসমবাসী তথা তেওঁৰ অনুৰাগীসকল। সৰ্বশেষত আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীৰ ভাতৃ মিউজিচিয়ান অৰ্থাৎ বাদ্যযন্ত্ৰসহ শিল্পী দেৱাশিষলৈ অৰ্থাৎ তেখেতৰ খুব সোনকালে আৰোগ্য হৈ পৰক সেয়ে কামনা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো ঠিক আছে, বাই বাই। তো নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। তো ঠিক আছে, বাই বাই।